আমি পৰম্পৰাগতভাৱে মৰাণসকলৰ আৰু গছতলৰ বিহু আজি উৰুৱা পৰ্ব। গতিকে আমাৰ তৰাজান পুৰণা নামঘৰ সকলোটি ডেকা গাভৰু একত্ৰিত হৈ আজি আমি এই 11 দিনীয়া যি বিহু, এই বিহুৰ আজি আমি শেষ হৈছে আজি উৰুৱা পৰ্ব বুলি কোৱা হয়। গতিকে এই উৰুৱা পৰ্বত আমি আমাৰ এই বিভিন্ন প্ৰান্তৰ পৰা ডেকা গাভৰুসকলে আহি উপস্থিত হৈছেহি আৰু আমাৰ স্থানীয় যিখিনি আৰু গাভৰু আছে সেই গাভৰুসকলৰ ডেকাসকলে বিভিন্ন প্ৰান্তৰ পৰা আহি তেখেতলোকক আমাৰ ডেকাসকলে নচুৱাইছেহি আৰু
আমাৰ যি আৰু বিভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হোৱা যিসমূহ আৰু গাভৰুসকল সেই গাভৰুসকলক আচলতে আমাৰ স্থানীয় ৰাইজে একত্ৰিত হৈ আৰু তেখেতক বিহুৰ বুলি এফাকি বিহু নাম গাই নচোৱা হয় আৰু সমান্তৰালভাৱে আজি আৰু সম্পূৰ্ণ ৰীতি নীতিৰে আচলতে আমি এই বিহুখন আমি অনুষ্ঠিত কৰি আহিছোঁ। মৰাণসকলৰ যি বিহু সেই বিহু আৰু পৰম্পৰা অনুসৰি আচলতে আমি বিহুখন আমি আজি শেষৰ দিন, গতিকে বিহু উৰুৱা পৰ্বটো আমি অনুষ্ঠিত কৰিছোঁ। আৰু ইয়াত উপস্থিত থকা সমূহ আমাৰ স্থানীয় লগতে বিভিন্ন প্ৰান্তৰ পৰা উপস্থিত হোৱা আমাৰ সমূহ আৰু আমাৰ বিহু বলীয়া ৰাইজক আমি আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ।